উপস্থিত আছো মঙলদৈ মহাবিদ্যালয়ৰ সন্মুখত আৰু এই মঙলদৈ মহাবিদ্যালয়তে সমষ্টি ইতিমধ্যে হৈ আছে এতিয়া হবলৈ বাকী আছে ইতিমধ্যে বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া বহু ভোটত আগবাঢ়ি আছে আমি দেখিবলৈ পাইছে আমি কেমেৰা পাৰ্চনক দেখিবলৈ অনুৰোধ জনাইছো যে বিজেপি কৰ্মীসকলে যি আনন্দ উল্লাস এই আনন্দ উল্লাস ইতিমধ্যে পৰিস্ফুট হৈছে তেওঁলোকে যি অৱতৰীয়া দেৱালী বিজেপি কৰ্মী ওচৰলৈ যাব বিচাৰিছো কি কব এই মুহূৰ্তত আমি আটাইতকৈ সুখী হৈছো কাৰণ আমি নিশ্চিত আছিলো যে দিলীপ শইকীয়া আমাৰ মঙলদৈ এইবাৰ দৰং ওদালগুৰি পুনৰবাৰ আমি পুনৰবাৰ এবাৰ দাবী কৰিছো যে আমাৰ সন্মানীয় দিলীপ দাক যাতে এবাৰ এটা মন্ত্ৰিত্ব দিয়ে এইটো দিলে আমি আটাইতকৈ সুখী হ'ম যিহেতু দিলীপ দাই যি যোৱা 5টা বছৰত যেনেকৈ কাম কৰিছে সৰ্বস্তৰৰ ব্যক্তিসকলৰ কাৰণে আমি নিশ্চয়কৈ সুখী হৈছো আৰু ভৱিষ্যতে আমি আশা কৰিম দিলীপ দাই যাতে এবাৰ মন্ত্ৰিত্ব প্ৰদান কৰি আমাৰ মঙলদৈ তথা দৰং ওদালগুৰি সমষ্টিত এক জোৰা আনিব আৰু ভৱিষ্যতলৈ আমাৰ এই বৃহত্তৰ সমষ্টিটোত প্ৰবল এটা ধুমুহা আনিব উন্নয়নৰ ক্ষেত্ৰত হোৱা নাই যদিও বাহিৰত বিজেপি কৰ্মীসকলে যথেষ্ট আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে ইতিমধ্যে বিজেপিৰ যিসকল মহিলা কৰ্মী এই মহিলা কৰ্মীসকলেও নাচি বাগি এই মতলীয়া হৈ পৰিছে বাইদেউ কি ক'ব আনুষ্ঠানিকভাৱে ঘোষণা হোৱা নাই এই মুহূৰ্তত আপোনালোকে যথেষ্ট আনন্দ উল্লাস কৰিছে কি ক'ব আমি জানো আমি নিশ্চিত আৰু আমি দেখিছো ইলেকশ্যনৰ হিচাপ নিকাচ চলি আছে যদি আমি দৰং ওদালগুৰি আমি নিশ্চিত হৈ আছো যে দিলীপ শইকীয়া মহোদয় আমাৰ দ্বিতীয়বাৰৰ কাৰণে আমি মানিছো আমাৰ সেইটো নিজৰ অন্তৰত বিশ্বাস আছে হয় এইদৰে মঙলদৈ মহাবিদ্যালয়ৰ যি ভোট কেন্দ্ৰ এই ভোট কেন্দ্ৰৰ সন্মুখত মহিলাসকলে যথেষ্ট আনন্দ উল্লাস কৰা ইতিমধ্যে পৰিলক্ষিত হৈছে আৰু তেওঁলোকে আশা কৰিছে যে বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া জয় নিশ্চিত জয় হ'বই মই কেমেৰা পাৰ্চনক দেখিবলৈ অনুৰোধ জনাইছো।